হাতুৰঙি ৰামধেনু মৰমে ৰাখিছে আৱৰি বুকুৰে তুমি মোৰ মিঠা সাধু সপোনে দি থাকে সামৰি ভুৱতী মন্থমকে তোমাৰ মাতে শুনি হাসি থোৱা মোৰ ভাল পোৱা কাশী গংগা তোমাতে হয় বিলীন তুমি শিৰে শিৰে আলোকোৱা কাশী গংগা তোমাতে মই বিলীন আকাশী গংগা আকাশী গংগা আকাশী গংগা আকাশী গংগা যা দুইটাকে কৈছো মোৰ ছোৱালীজনীক বিচাৰি আন আৰু যদি তাই নাই মোৰ নাতি হওক নাতিনী হওক মোৰ ওচৰতে ইমিডিয়েটলি লৈ আহ মই সিহঁতৰ লগত যুঁজিব বিচাৰো পাৰিবা তুমি মোৰ বিশ্বাস আছে তোমাৰ তুমি তেনেকৈ কৈছা বেয়া নাপাবা কোৱাৰ কাৰণে কিন্তু আমি তোমাৰ সাহসিকতা দেখিছো যেতিয়া আমি লকাপত আছিলো ক'ত আছিলা তুমি কি কৰিছিলা তুমি তই তোৰ মগজুটো বেছিকৈ চলোৱা কৰিছ এদিন ৰাত মোবাইলত CID টাইপ চিৰিয়েলবিলাক চাই ডাল মে কুছ কালা হে টাইপ কথাবিলাক তোৰ মনলৈ আহি থাকে এটা কাম কৰ টিভি চিৰিয়েলৰ পৰা ওলাই আহ ৰিয়েল লাইফত থাক ইয়াক বাৰু কিবাকৈ ৰখালি কিন্তু ৰন্দীপক কেনেকৈ ৰখাবি মোক এতিয়া ৰন্দীপৰ এটা দুৰ্বলতা লাগে দুৰ্বলতা ক শুনচোন ৰন্দীপৰ কিবা দুৰ্বলতা আছে নেকি মোক লাগে সকলো মানুহৰ কিবা নহয় কিবা এটা দুৰ্বলতা থাকে তেখেতৰ দুৰ্বলতাখিনি মোক উলিয়াই দে ঠিক আছে মোৰ মতে তই এতিয়া অংগদক লগ কৰাটো ভাল কথা নহ'ব কিয় ইমানখিনি আগবঢ়াৰ পাছত আমি এতিয়া প্ৰতিটো খোজ ভাবি চিন্তি দিব লাগিব অংগদৰ মনত কি আছে আমি আগতে ভালদৰে জানিব লাগিব এতিয়াই সঁচা কথাবিলাক কৈ দিয়া মানে ছোৱালী দুজনীৰ জীৱনৰ ৰিস্ক থাকিব পাৰে কাৰণ সিহঁত বহুত বেয়া মানুহ হয় আৰু মনত ৰাখিবি যে ৰঘুনাথ চহৰীয়াৰ ওপৰতো মাৰ্ডাৰ কেছ আছে ৩-৪জনমান মানুহ তেখেতে মাৰ্ডাৰ কৰিছে বহুত শুদ্ধ মানুহ নহয় কিন্তু তেতিয়াহ'লে তোৰ মতে কি কৰা ভাল হ'ব মোক 2 দিন সময় দে এই 2 দিনত মই ক্লিয়াৰ হৈ লওঁ আচল কথাটো কি মাত্ৰ এই 2 দিন তই অংগদক এভয়েড কৰ ঠিক আছে হয় নেকি ঠিক আছে কি ক'লে ৰঘুনাথ চহৰীয়া আমাৰ ককা মানে আমাৰ ককাই আমাৰ কথা গম পাইছে কি আৰু আমাৰ ককাই আমাক এতিয়া বিচাৰি আছে তেতিয়াহ'লেচোন ভালেই আমি যাওঁ তেওঁৰ ওচৰলৈকে তেওঁ আমাক ৰন্দীপৰ পৰা প্ৰটেক্ট কৰিব নাই নাই নিহালে আমাক 2 দিন ৰ'বলৈ দিছে কিয় কাৰণ সি এতিয়াও কনফাৰ্ম নহয় মানে ৰঘুনাথ চহৰীয়া আমাক বিচৰাৰ দায়িত্বটো অংগদক দিছে এতিয়া আমি অংগদৰ মনৰ কথা জানিব লাগিব সি আচলতে বিচাৰিছে কি আমি পাহৰাটো উচিত নহ'ব সেইখন ঘৰৰ কোনোবাই আমাৰ দেউতাৰ খুৰীয়েকক হত্যা কৰিছিল আৰু সেই পৰিয়ালতে এনেকুৱা এজন মানুহ আছে
যাৰ কাৰণে মা দেউতাই আত্মহত্যাৰ নাটক কৰিবলগীয়া হৈছিল সেইজন ৰণদীপ তাৰ কাৰণে সকলো হৈছে আমিহে ভাবিছোঁ তেনেকৈ বেলেগতো হ'ব পাৰে নিহালে ৰ'ব দিছে যেতিয়া দুদিন ৰৈ দিওঁ দে ক কেতিয়া যাব সিহঁত দুজনী সিহঁত দুজনীয়ে নিজৰ ঘৰ এৰি কলৈকো নাযায় কি আৰু যি কৰোঁ কৰিবলৈ দিছে সিহঁতে বোলে কাকো ভয় নকৰে দুজনী সাধাৰণ ছোৱালীক তই ভয় খুৱাব নোৱাৰিলি এইখিনি কামৰ মানুহ নহয় তই নহয় মানে ছাৰ চুপ কথা নকবি ভুল কৰিলোঁ মই তোক আশা কৰি যি দেখিছোঁ মই নিজে কিবা এটা কৰিব লাগিব ভয় আৰু আপোনাক যাওক ইয়াৰ পৰা যাম বাৰু আগতে মোক প্ৰশ্নকেইটাৰ উত্তৰ আপোনাৰ প্ৰশ্নৰ উত্তৰ দিব লাগে বুলি মই প্ৰয়োজনবোধ নকৰোঁ কি কৰিছে এৰক সেইকাৰণে কৈছিলোঁ ময়ো লগত যাওঁ বুলি কিন্তু তইনো মোৰ কথা ক'ত শুনিবি ভাগ্য ভাল নিহাল দা যে সময়ত আহি পালে মই তোমালোকৰ লগত সদায় আছোঁ আৰু তোমালোকে ভয় কৰিব নালাগে সকলো এৰি দিয়া মোৰ ওপৰত আকাশী গংগা আকাশী গংগা আমাৰ কথা মনে মনে কিয় শুনি আছিলা নাইতো কেতিয়া শুনিলো নাটক নকৰিবা কোন হয় তুমি মানে বেলেগৰ চকুত থুলি দিব পাৰিলেও মোৰ চকুত থুলি দিব নোৱাৰা গুৱাহাটীৰ পৰা তুমি এইটো কাম কৰিবলৈ ইয়ালৈ অহা নাই কিবাটো কাৰণ আছে চাওক আপুনি মোৰ লগত কথা নাপাতিব প্লিজ কিয় ভয় কৰিছা ভয় আৰু আপোনাক যাওক ইয়াৰ পৰা যাম বাৰু আগতে মোক প্ৰশ্নকেইটাৰ উত্তৰ আপোনাৰ প্ৰশ্নৰ উত্তৰ দিব লাগে বুলি মই প্ৰয়োজনবোধ নকৰোঁ কি কৰিছে এৰক সূৰ্য কি অভদ্ৰামী এইবিলাক তোমাৰ আজি আহি লওক তোমাৰ ব্যৱস্থা মই কৰি আছোঁ দেখিছেনে বৌ মই অহা দিনাৰ পৰা এই মানুহজনৰ মোৰ ওপৰত চকু আৰু কালি ৰাতি মোৰ ৰুমত গৈ মোৰ নাম্বাৰো বিচাৰিছে
এনেকে হ'লে কিন্তু মই ইয়াত নাথাকিম বৌ তুমি ভয় নকৰিবা মই আছো নহয় তোমাৰ লগত তুমি মোৰ লগত সেইকাৰণে কৈছিলোঁ ময়ো লগত যাওঁ বুলি কিন্তু তইনো মোৰ কথা ক'ত শুনিবি ভাগ্য ভাল নিহাল দা যে সময়ত আহি পালে মই তোমালোকৰ লগত সদায় আছোঁ আৰু তোমালোকে ভয় কৰিব নালাগে সকলো এৰি দিয়া মোৰ ওপৰত বহুত হ'ল আৰু এতিয়া ৰণদীপৰ ব্যৱস্থা মই কৰি আছোঁ ময়ো চাওঁ সি কিমান পানীৰ মাছ বা সিটো দুখ চাই থাকিব নোৱাৰে দেখিলে নহয় মোৰ পাৱাৰ এইখন ঘৰত আজিৰ পৰা যাতে এনেকুৱা উল্টা পুল্টা প্ৰশ্নবিলাক মোক নকৰে ভাবকচোন মই বৌক দুখাৰ কথা কওঁতেই আপোনাৰ এই অৱস্থা যদি মই আৰু অকণমান বহাই কওঁ আপোনাৰ কি অৱস্থা হ'ব এইখন ঘৰত আপোনাৰ অস্তিত্বই নোহোৱা হ'ব নেক্সট টাইম সাৱধানে চলিব কাৰণ এইখন ঘৰত এতিয়া মই যি কওঁ তাকে মানিব যদি মই কাইলৈ আপুনি মোৰ লগত জোৰ জবৰদস্তি কৰা বুলি কওঁ সেইটোও মানি ল'ব কাৰণ বৌৰ মই বহুত প্ৰিয় দেউতা মাক বেছি ভাল পোৱা নে মোক বেছি ভাল পোৱা সেইটো আকৌ সুধিবলগীয়া কথা নে অবভিয়াছলি তোমাক ভাল পাওঁ আকৌ সঁচাই দেউতা একদম সঁচা কোৱা কি লাগিব তোমাক কোৱা আকৌ কালি ফুৰাবলৈ নিবা নিম প্ৰমিছ প্ৰমিছ কোন মুহূৰ্তত কি কৰে একো ঠিক নাই বা ইমান দিনে নিহালৰ সাহসত আছিলোঁ বা আজি সিও গুচি গ'ল এতিয়া কি হ'ব আমাৰ আকাশী গংগা আকাশী গংগা মোৰ কলিজাজনী দেউতা মাক বেছি ভাল পোৱা নে মোক বেছি ভাল পোৱা সেইটো আকৌ সুধিবলগীয়া কথা নে অবভিয়াছলি তোমাক ভাল পাওঁ আকৌ সঁচাই দেউতা একদম সঁচা কোৱা কি লাগিব তোমাক কোৱা আকৌ কালি ফুৰাবলৈ নিবা নিম প্ৰমিছ প্ৰমিছ কোৱা তই সুধিছিলি নহয় ৰণদীপৰ দুৰ্বলতা কি লিজা মানে তাৰ ছোৱালীজনীয়ে হৈছে তাৰ দুৰ্বলতা
এবাৰ এফালে যাচোন কি হ'ল তোৰ টোপনি অহা নাই নাই অহা নাই অহা কিয় ভয় লাগিছে কিয় বহুত শক্তিশালী মানুহ সিহঁত কোন মুহূৰ্তত কি কৰে একো ঠিক নাই বা ইমান দিনে নিহালৰ সাহসত আছিলোঁ বা আজি সিও গুচি গ'ল এতিয়া কি হ'ব আমাৰ এই ৰাতিখন এইবোৰ ভাবি থাকিব লাগে নেকি শুই থাক ধুনীয়াকৈ কেনেকৈ শুম বা আজি যদি আহি আমাক মাৰি থৈ যায় তেতিয়া কি কৰিব পাৰিবি ক আমি দুইজনীয়ে দুইজনীৰ সাহস না তই মোৰ অবিহনে থাকিব পাৰিবি না মই তোৰ অবিহনে থাকিব পাৰিম ভগৱানৰ ওপৰত বিশ্বাস ৰাখ আমি কাৰো অন্যায় কৰা নাই নহয় আমাৰ লগতো এনেকুৱা নহয় ভগৱানে আমাক ৰাস্তা দেখুৱাইছে বা আমিহে সেই ৰাস্তাত যোৱা নাই আমি নিজৰ ক্ষমতাতকৈ বেছি সাহস দেখাই আছোঁ আৰু ইয়াৰ পৰিণাম কি হ'ব পাৰে তয়ো ভালদৰে জান আৰু ময়ো ভালদৰে জানো হ'ব দে এতিয়া এইবোৰ চিন্তা কৰি নাথাকিবি শুই থাক ধুনীয়াকৈ শুই থাক যি হয় দেখা যাব শুই থাক তুমি কবিতা ৰাতি শব্দৰে জোনাকী তুমি সুৰৰে ৰাগী স্বৰ্গমৰে ৰদালি বুৱতী মন্থমকে তোমাৰ মাতে শুনি হাসি থোৱা মোৰ ভাল পোৱা কাশী গংগা তোমাতে মই বিলীন আকাশী গংগা আকাশী